USTMৰ মালিক মুছলমান বাবে কংগ্ৰেছে তেওঁক বচাবলৈ উঠি পৰি লাগিছে। USTMখন যদি ৰিনিকিৰ হলহেঁতেন তেতিয়া কংগ্ৰেছে কি কৰিলেহেঁতেন? USTMলৈ গ'লে মোৰ মক্কালৈ যোৱা যেন লাগে। USTMখন ফ্লাড জেহাদ নহয়, তাৰ বাপ হয়। USTMে অসমৰ শিক্ষা নষ্ট কৰিছে। বৰষুণ দিলে ভূপেন বৰা ওলাওক, মই দেখুৱাম পানী ক'ত হয়। তেওঁ যাব, মাটিৰ মানুহ তেওঁ, কিন্তু যুৱৰাজ নাযায়। এইদৰে গুৱাহাটীৰ ভয়াৱহ কৃত্ৰিম বানপানী আৰু USTM বিশ্ববিদ্যালয়ৰ বিতৰ্ক সন্দৰ্ভত পুনৰবাৰ মুখ খুলি USTMৰ বিৰুদ্ধে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। USTMৰ লগতে কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী। শেহতীয়াকৈ গুৱাহাটীৰ ভয়াৱহ বানপানীৰ এক অন্যতম কাৰণ যোৰাবাটত থকা USTM নামৰ শিক্ষানুষ্ঠানখন বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেৱল সেয়ে নহয়, ব্যক্তিগত বিশ্ববিদ্যালয়খনে ফ্লাড জেহাদ কৰিছে বুলিও মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পিছতে বিৰোধী কংগ্ৰেছকে ধৰি অন্যান্যসকল সৰব হৈ পৰিছিল মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিশাল শিক্ষানুষ্ঠানৰ বিৰুদ্ধে। অভিযোগ তুলিছিল যে মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন শিক্ষানুষ্ঠানৰ লাভালাভৰ স্বাৰ্থতহে মুখ্যমন্ত্ৰীৰ USTMক এই আক্ৰমণ। তাৰে প্ৰত্যুত্তৰত গৌৰৱ গগৈ আৰু কংগ্ৰেছক কঠোৰ সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে USTMলৈ গ'লে মক্কালৈ যোৱা যেন লাগে। USTMখন ফ্লাড জেহাদ নহয়, তাৰ বাপ হয়। তাত নামঘৰ নিৰ্মাণ কৰক, সৰ্বধৰ্মীয় গেট বনাওক। USTMে অসমৰ শিক্ষা নষ্ট কৰিছে। USTMখন যদি ৰিনিকিৰ হলহেঁতেন তেতিয়া কংগ্ৰেছে কি কৰিলেহেঁতেন? USTMৰ মালিক মুছলমান বাবে কংগ্ৰেছে তেওঁক বচাবলৈ উঠি পৰি লাগিছে। বৰষুণ দিলে ভূপেন বৰা ওলাওক, মই দেখুৱাম পানী ক'ত হয়। তেওঁ যাব, মাটিৰ মানুহ তেওঁ, কিন্তু যুৱৰাজ নাযায়। আজি এটা USTMৰ মালিকজন মুছলমান সম্প্ৰদায়ৰ মানুহ হোৱা বাবে কংগ্ৰেছে এনেকৈ লাগি গৈছে উদ্ধাৰ কৰিবৰ কাৰণে। যদি সেইজন মানুহ হিন্দু হ'লেহেঁতেন কংগ্ৰেছে কি কৰিলেহেঁতেন? তো ইমান তুষ্টিকৰণ কৰিব নাপায় নহয়। তাত পানী আহেনে নাই, এইবাৰ পানী অহাৰ দিনাখন আপোনালোক মোৰ লগত ওলাব, ভূপেন বৰা ওলাব, গৈ পেলাই মই একেলগে তাত থিয় হৈ থাকিম, পানী আহেনে নাই চাব। মই যুৱৰাজক নকওঁ, তেওঁ টিপি পানীত ভিজিব বেয়া পাব, কিন্তু ভূপেন বৰাটো মাটিৰ মানুহ, ভূপেন বৰাটো মোৰ লগত যাব পাৰিব। তাতে গ'লেই গম পাব যে সোমালে মক্কাতে সোমাইছে নে গুৱাহাটীত সোমাইছে গমেই নাপায়। সেইটো হ'ব পাৰে উত্তৰ পূৰ্বৰ গৌৰৱ, কিন্তু অসমৰ গৌৰৱটো নহয়, অসমৰ সংকট। এতিয়া আমি গ্ৰীণ ট্ৰিবিউনেলতো যাম আৰু এনেকৈ ৰেহাই নিদিওঁতো। এইটো বস্তুটো মই গ'লেই লাজ লাগে নহয়, মক্কাৰ তলেদি যাব লাগে। যদি আজি কথাটো তেনেকৈ নহ'বতো। আমাৰ কথাটো হ'ল যে তাত নামঘৰো কৰক, মক্কা মদিনা কৰক, চাৰ্চ কৰক, তিনিটা কৰক। কৰিব লাগে নে নাই? তাত নামঘৰ কৰিব লাগে নে নাই? তাত মক্কাৰ ৰাখিছে, ৰাখক, নামঘৰ ৰাখক, চাৰ্চ ৰাখক। তাৰ তলেদি আমি যাম, তিনিটাৰ তলেদি যাম, এটাৰ তলেদি কিয় যাম? সেইটোৱেতো চেছ কৰি দিছে। ইয়াতে ঘটনাটো হ'ল যে গোটেই পাহাৰ কাটি গুৱাহাটীক খতম কৰি দিছে, আৰু তাক গৈ আমাৰ মানুহবিলাকে গৈ বচাব গৈছে। সেইখন যদি হিন্দুৰ হ'লহেঁতেন গ'লহেঁতেন নেকি কংগ্ৰেছ? আজি তেওঁলোকে কিয় পৰামৰ্শ নিদিয়ে যে দাদা আপুনি ইয়াত বৰদোৱাৰ গেটখনো বনাই দিয়ক, দাদা ইয়াত আপুনি ডন বস্কোৰ চাৰ্চ এখনো বনাই দিয়ক। তিনিটা বনাব লাগে নে নাই? অসমততো তিনিটা সম্প্ৰদায়ৰ মানুহ আছে, কেনেকৈ ই অসমৰ গৌৰৱ হ'ল? চকুত কি পিন্ধি ৰাখিছে কংগ্ৰেছবিলাকে? আমাক কি বনাব খুজিছে? এইটো জেহাদৰ বাপ কৰি আছে। জেহাদ মই কম কৈছোঁ, আমাৰ শিক্ষা ব্যৱস্থাটো ধ্বংস কৰি আছে তাতে। মই ক'লোঁ নহয় জেহাদ মই কম কৈছোঁ, তাতে ষ্টুডেণ্টবিলাকক চাই আহিব গৈ পেলাই। জেহাদৰ কি ডেফিনেশ্যন নাই? যোনে আমাৰ সভ্যতা সংস্কৃতিক আক্ৰমণ কৰে তাকে জেহাদ বুলি কয়। তাতে যদি বৰদোৱা নামঘৰ গেট থাকিলেহেঁতেন মইতো একো নকলোহেঁতেন, গৈ ভাল লাগিলেহেঁতেন। তাতে যদি চাৰ্চ এটা থাকিলেহেঁতেন ভাল লাগিলেহেঁতেন। এটা বিশেষ ধৰ্ম কিয়? সেইটো জেহাদ নহ'ল নেকি? এটা বিশেষ ধৰ্ম কিয়? এটা বিশেষ ধৰ্ম কিয়? আৰু পানীটো পাহাৰটো মেঘালয়ৰ ফালে কিয় কাটি দিয়া নাই? কিয় গুৱাহাটীৰ ফালে কাটি দিছে? শ্লপিংটো চাব, ইমান ডেঞ্জাৰ মানুহ, শ্লপিংটো পিছফালেও কাটি দিব পাৰিলেহেঁতেন। মেডিকেল কলেজৰ শ্লপিংটো এনেকৈ কৰি দিলে পানীটো মেঘালয়ৰ ফালে গ'লহেঁতেন, শ্লপিংটো গুৱাহাটীৰ ফালে কৰি দিছে। যি কংগ্ৰেছ দলক মই সুধিছোঁ যে USTMৰ মালিকজন যদি হিন্দু হ'লহেঁতেন কি কৰিলেহেঁতেন? USTMৰ মালিকজন যদি ৰিনিকি ভূঞা হ'লহেঁতেন কি কৰিলেহেঁতেন? সেইটো কওক। তেতিয়া কি হ'লহেঁতেন? নাই তেতিয়া কি হ'লহেঁতেন এইটো কওক।
ধৰি ল'লো USTMৰ মালিকটো ৰিণিকী ভূঞা হ'লেহেঁতেন, তেতিয়া কি হ'লেহেঁতেন? তেতিয়া ক'লেহেঁতেন নে পানী নাহে বুলি। লগতে অসম বিধানসভাৰ চৌহদত সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাভাৱে ঘোষণা কৰে যে ৰিণিকী ভূঞাই যি কৰিছে অসমৰ ৰাজ্যৰ কাৰণে কৰিছে, একো লগত লৈ নাযায়, মোৰ ল'ৰাৰ নামতো নাথাকে, সকলো অসমৰ ৰাজ্যৰ হ'ব, পিছত উইল চালে গম পাব। ৰিণিকী ভূঞা শৰ্মাই যি কৰিছেতো অসমৰ ৰাইজকে দি থৈ যাব, কোনো লৈ নাযায়। এটা এটাকৈ যি কৰিছে অসমৰ ৰাইজকে দি গৈ আছে। নিউজ লাইভো অসমৰ ৰাইজক দি থৈ যাব, চব অসমৰ ৰাইজকে দি থৈ যাব, মোৰ ল'ৰা ছোৱালীৰ কাৰণে একো নাথাকে, সেইটো চিন্তা কৰিব নালাগে। তেওঁক কৰা বিৰোধীৰ সমালোচনাৰ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মই বেণ্ড পাৰ্টি বা ৰাজহুৱা ঢোল নহয় যে চবেই বজাই চাব, ৰিণিকীৰ সম্পত্তি সকলোবোৰ অসমৰ সম্পত্তি, স্কুল ৰিজৰ্ট নিউজ লাইভ সকলো অসমৰ সম্পত্তি, এইবোৰ কেতিয়াবা সমবায় হৈ যাব, কৰ্মচাৰীসকল অংশীদাৰ হৈ যাব, সকলো উইলত গম পাব, মোৰ ল'ৰা ছোৱালীক একো নালাগে, নিউজ লাইভৰ উপাৰ্জন হোৱাই, গতিকে পেলাই দিব নেকি? জীয়াই থকা দিনবোৰত কিবা এটাটো কৰিব লাগিব। মই কি বেণ্ড পাৰ্টি নেকি য'তে মাৰি থাকিব মোক? এইটো এটা ঢোল এটাত যেনেকৈ পিটি থাকে, মই ঢোল নেকি? এইটো আপোনালোকে ধৰি লওক যে ৰিণিকী ভূঞাই যিখিনি কৰিছে, যেনেকৈ গণেশগুৰি মাটিটো দেখুৱাইছিল, তাত এতিয়া কি হ'ল? সাই বাবাৰ মন্দিৰ হৈ গ'ল। মোৰ নেক্সট মাটি এটা আছে জুৰুডত, তাত এতিয়া শিৱজীৰ মন্দিৰ এটা বনাব গৈ আছোঁ। বান্দিয়া স্কুলো এসময়ত অসমৰ ৰাইজৰ কাৰণে আহি যাব, ৰিজৰ্টো অসমৰ ৰাইজৰ আহি যাব, মোৰ ল'ৰা ছোৱালীকতো একো নালাগে, চব ইয়াতে থাকি যাব। এইটো চিন্তা নকৰিব, উইলখন পঢ়িলে গম পাই যাব পিছত। একো লৈ যোৱা নাযায়, খালি কাৰোবাৰ যদি উপাৰ্জন হয় টকাকেইটা কি কৰিব? এতিয়া নিউজ লাইভত প্ৰফিট হ'লে টকাকেইটা পানীত পেলাই দিলেই হ'ল ৰাতিপুৱাই গৈ পেলাই। এতিয়া কি কৰিব? এতিয়া কিবা এটাতো কৰি থাকিব লাগিব নহয় জীয়াই থকালৈকে। গতিকে এইবিলাক কৈ লাভ নাই, এইবিলাক অসমৰ সম্পত্তি বুলি ধৰি থৈ দিয়ক, যে এইবিলাক চব অসমৰ মানুহৰ কাৰণে আহিব। নিউজ লাইভৰ এমপ্লয়ীবিলাকেই পাব, এইটো ধৰি থৈ দিয়ক যে কেতিয়াবা এইটো সমবায় হৈ যাব, সকলো নিউজ লাইভৰ এমপ্লয়ী নিউজ লাইভৰ মালিক হ'ব। গতিকে এইটো আপোনালোকে ধৰি থৈ দিয়ক, এইবিলাক কৰি লাভ নাই, আমি বেলেগ তেজ মঙহৰে বনা মানুহ। USTM প্ৰসংগত মুখ্যমন্ত্ৰীক সমালোচনা কৰা ৰাজ্যৰ বুদ্ধিজীৱীকো প্ৰত্যুত্তৰ দি কটুক্তি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তৰুণ গগৈয়ে কৈছিল 2005-2014 চনলৈকে যোৰাবাটৰ বাবে গুৱাহাটীত বানপানী হোৱাৰ কথা, এতিয়া বাপেকে কোৱা কথাৰ বাবে মোক গালি পাৰে। গৌৰৱ গগৈকো এনেদৰে আক্ৰমণৰ লক্ষ্য কৰি ল'লে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। মই যেতিয়া USTMৰ কথা ক'লোঁ, গোটেইখন হুলস্থুল লগাই দিলে, কিন্তু তৰুণ গগৈতো এইটো কথা কৈ গৈছিল, মইতো ফাইলৰ পৰাহে পালোঁ। তৰুণ গগৈ ডাঙৰীয়াই কৈ গৈছে যে গুৱাহাটীত বানপানী হোৱাৰ মূল কাৰণ হ'ল যোৰাবাট। এতিয়া কংগ্ৰেছে মোক গালি পাৰে, তৰুণ গগৈ ল'ৰাইও মোক গালি পাৰে, কয় USTMৰ নাম কিয় ল'লে? এটা বাপেকে কোৱা কথা যদি পুতেকে ভুল বুলি কয়, মই কি কৰিব পাৰোঁ কওক? চবতেতো ৰাজনীতি বিচাৰি থাকিলে নহ'ব, মুছলিম মানুহ হ'লে সংৰক্ষণ দিব লাগিব, সেই ভাৱধাৰণাটোৰ পৰা আঁতৰিব লাগিব। USTMৰ মালিক যদি হিন্দু হ'লহেঁতেন ইমান চিঞৰ বাখৰ কৰিলেহেঁতেন নেকি? আজি যিটো তৰুণ গগৈয়ে কৈ গৈছে, এবাৰ নহয় 2005-ৰ পৰা 2014লৈকে মই পেপাৰ কাটিং ওলাইছোঁ, 25টা পেপাৰ কাটিং পাইছোঁ এতিয়ালৈকে। তেওঁ কৈছে মেঘালয়ে কেছ দিব লাগে, মেঘালয়ে আমাক শেষ কৰিলে। তেওঁ আৰু কৈছে, তেওঁ অখিল গগৈকো দোষ দি থৈ গৈছে যে গুৱাহাটীৰ বানপানীৰ দোষী আনজন দোষী হ'ল অখিল গগৈ। এইটো বিতৰ্কত মই নাযাওঁ, কিন্তু তৰুণ গগৈ ডাঙৰীয়াই জীয়াই থাকোঁতে তেওঁ বাৰে বাৰে কৈ গৈছে যে যোৰাবাটৰ কাৰণে গুৱাহাটীত আৰ্টিফিচিয়েল বানপানী হয়, তেতিয়া USTM নাছিলেই। আজি এতিয়া USTMৰ মালিকজন মুছলমান সম্প্ৰদায়ৰ মানুহ হোৱা ভাবেই কংগ্ৰেছে এনেকৈ লাগি গৈছে উদ্ধাৰ কৰিবৰ কাৰণে। যদি সেইজন মানুহ হিন্দু হ'লেহেঁতেন কংগ্ৰেছে কি কৰিলেহেঁতেন? তো ইমান তুষ্টিকৰণ কৰিব নাপায় নহয়। তাত পানী আহে নে নাই, এইবাৰ পানী অহা দিনাখন আপোনালোক মোৰ লগত ওলাব, ভূপেন বৰা ওলাব, গৈ পেলাই মই একেলগে তাত থিয় হৈ থাকিম, পানী আহে নে নাই চাব। মই যুৱৰাজক নকওঁ, তেওঁ টিপি পানীত ভিজিব বেয়া পাব। ইয়াৰ পিছতে পুনৰ মুখ্যমন্ত্ৰীক উভতি ধৰি মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ তালিকাখন ৰাজহুৱা কৰিবলৈ আহ্বান বিধায়ক অখিল গগৈৰ। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমতে ক'ব লাগে যে তেখেতৰ সম্পত্তি কি আছে, প্ৰথমতে ক'ব লাগে। আজি মুখ্যমন্ত্ৰীয়ে কৈছে যে তেখেতৰ সম্পত্তিবিলাক ৰাজহুৱা হ'ব। এতিয়া তেখেতে কৈছে যে নিউজ লাইভটো ৰাজহুৱা হ'ব। কিন্তু মই সুধিব খুজিছোঁ যে মই তেখেতক সুধিব খুজিছোঁ
যে নিউজ লাইভৰ লগতে তেখেতৰতো আৰু বহুত চেনেল আছে। নিউজ লাইভ আছে, টাইম 8 আছে, নৰ্থ ইষ্ট লাইভ আছে, নিয়মীয়া বাৰ্তা পেপাৰখন আছে, ৰামধেনু চেনেল আছে, ৰং চেনেল আছে, আইনা আলোচনী আছে। এই আটাইবিলাক সংবাদ মাধ্যম ৰাজহুৱা হ'বনে নহ'ব? এইবাৰ এই আটাইবিলাক কোঅপাৰেটিভ ছ'চাইটিলৈ যাব নে নাযাব? প্ৰথম কথা, অকল মই সংবাদ মাধ্যমৰ কথা কৈ আছোঁ। তাৰপাছত তেখেতে কৈ আছে যে কাঞ্চনজুৰি বাগিচা আৰু তাৰ ৰিজৰ্ট ৰাজহুৱা হ'ব। মই জনামতে অকল কাঞ্চনজুৰি বাগিচা নহয়, এই মুহূৰ্তত তেখেতৰ নামত থকা, তেখেতৰ পৰিয়ালৰ নামত থকা 3খন বাগিচা আমি নাম জানো। তিনিচুকীয়াৰ চানমাৰী বাগিচা, সৰুপথাৰৰ ৰাধাকৃষ্ণ বাগিচা, তাৰপাছত আপোনাৰ কাঞ্চনজুৰি বাগিচা আৰু ঢেৰ বাগিচা আছে দেই। এই 3খন বাগিচা ৰাজহুৱা হ'ব নে নহয়? সেইটো 2 নম্বৰ কথা। 3 নম্বৰ, তেখেতে কৈছে যে গ্ৰীণ বাণী ৰিজৰ্ট এইটো ৰাজহুৱা হ'ব। তেখেতৰ অকল বাণী ৰিজৰ্টেই আছে নে অসম আৰু ভাৰতবৰ্ষৰ বেলেগ বেলেগ ঠাইত তেখেতৰ আৰু বহুত ৰিজৰ্ট আছে? মইতো শুনিছোঁ যে মেঘালয়ৰ পিনেও তেওঁলোকে ৰিজৰ্ট বনোৱা, ডাঙৰ ফাৰ্ম হাউচ আৰু ৰিজৰ্ট বনোৱা কাম আৰম্ভ কৰিছে। মইতো শুনিছোঁ যে তেখেতৰ উৰিষ্যাতো তেনেকুৱা ধৰণৰ বহুত কিবা কিবি আছে। মইতো কোৱা নাই, এতিয়ালৈকে সম্পত্তিৰ তালিকাটো মই দিয়া নাই, দি দিম। আমাৰ হাতত আছে তেনেকুৱা শ তেখেতৰ সম্পত্তিৰ তালিকা আমাৰ হাতত আছে, দি দিম। বন্দা স্কুলৰ কথা কৈছিলে, বন্দা স্কুল তেখেতে কৈছে যে জুৰুডৰ কোটিটকীয়া মাটি, জুৰুডৰ যিটো মাটি, সেই মাটিটো শিৱ মন্দিৰলৈ কি বনাম বুলি কৈছে, হয়নে? তাৰপিছত আপোনাৰ তেখেতে কৈছে যে আমাৰ এইটো কি কয়, আপোনাৰ গণেশগুৰিৰ সিফালে এডোখৰ কি বুলি কয়, অগ্ৰদূত যে আছে, সেই ঠাইখিনিৰ মাটিখিনি তেওঁ ৰাজহুৱা কৰিছোঁ বুলি কৈছে, মন্দিৰক দি দিছোঁ বুলি কৈছে। তো তেনেকৈ মই শুনিছোঁ তেখেতৰ উজান বজাৰতো মাটি লৈছে আৰু গুৱাহাটীৰ বিভিন্ন ঠাই একদম নিউজ লাইভৰ ওচৰে পাজৰে ঢেৰ মাটি লৈছে। আৰু মই তালিকাখন দি দিব খোজা নাই, যিখিনি মানুহে জানে অকল সেইকেইটা কথাই কৈ আছোঁ। মই সেই আটাইবিলাক, প্ৰথম কথা, অসমৰ মুখ্যমন্ত্ৰীয়ে এই সম্পত্তিবিলাক ৰাজহুৱা হ'ব বুলি কোৱাৰ আগতে অসমৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ কি কি সম্পত্তি আছে তেওঁ সম্পত্তিৰ তালিকাখন ৰাজহুৱা কৰে। তেখেতৰ পুত্ৰ আৰু তেখেতৰ পৰিয়াল, তেখেতৰ মাতৃ, তেখেতৰ পত্নীৰ নামত কিমানটা কোম্পানী আছে সেইটো ৰাজহুৱা কৰি দিয়ক। মুঠ কোম্পানী কেইটা আছে এইটো ৰাজহুৱা কৰি দিয়ক। দিল্লীত তেওঁ কেইটা ঘৰ আছে সেইটো ৰাজহুৱা কৰি দিয়ক। এইবিলাক ৰাজহুৱা কৰি দিয়াৰ পাছত তাৰ পাছত তেওঁ কোনদিনা এই গোটেইবিলাক সম্পত্তি মানুহৰ নামত উইল কৰি দিব, এইটোতো তেওঁকতো আমি বিশ্বাস নকৰোঁ। মই জনামতে কাজিৰঙাত তেওঁ ঢেৰ মাটি আছে। আপোনালোকে নিশ্চয় জানে যে এবাৰ কাজিৰঙাৰ কহৰাৰ 11 বিঘা মাটি তেখেতে বোকাখাটৰ SDO অফিচৰ পৰা চৰকাৰী মাটি এলটমেণ্ট লৈছিলে। মই তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক হিচাপে। তেতিয়া তেখেতে সেই 11 বিঘা মাটি আকৌ চৰকাৰক ঘূৰাই দিছিলে। এতিয়া কিন্তু তেওঁ আগফালৰ মাটিখিনিও কিনিলে আৰু তাৰ সেই 11 বিঘা মাটিও এতিয়া পুৰা বাউণ্ডেৰী মাৰি লৈছে। মইতো জানো সেইডোখৰতে আমাৰ কাজিৰঙা অৰ্কিড পাৰ্ক আছে, একদম কাষতে। সেই চৰকাৰী মাটিখিনি আকৌ তেওঁ কিন্তু দখল কৰি লৈছে। এইবিলাক ঘূৰাই দিব নালাগে, এইবিলাক ৰাজহুৱা হ'ব নালাগে। তেওঁ সম্পূৰ্ণ সম্পত্তিৰ তালিকাখন প্ৰথমতে ৰাজহুৱা কৰক আৰু ৰাজহুৱা কৰি কেতিয়াৰ ভিতৰত তেওঁ এইবিলাক সম্পত্তি ৰাজহুৱা কৰিব। মই আশা কৰোঁ যে অহা এসপ্তাহৰ ভিতৰত, অহা 22 তাৰিখৰ দিনা অসম বিধানসভাৰ অধিৱেশন হ'ব। তাৰ আগতে তেখেতৰ পৰিয়ালৰ সম্পত্তিৰ তালিকাখন ৰাজহুৱা কৰক আৰু সম্পত্তিৰ তালিকাখন ৰাজহুৱা কৰি সেই সম্পত্তিৰ তালিকাবিলাক কাৰ নামত এইবিলাক উইল কৰিব, সেই উইলখন অহা 22 তাৰিখৰ ভিতৰত তেওঁ সম্পূৰ্ণ কৰক আৰু সেই উইলৰ কপিটো তেওঁৰ নিউজ লাইভ চেনেলৰ জৰিয়তে এবাৰ দেখুৱাই দিয়ক অসমৰ মানুহক আৰু সেইটো এবাৰ সাংবাদিকবিলাকৰ মাজত বিলাই দিয়ক। আমিও RTI কৰি তাৰ কপি এটা লৈ ল'ম আৰু লৈ লোৱাৰ পাছত সেই সম্পত্তিবিলাক তেওঁৰ পৰিয়াল থকালৈকে বাৰু ভোগ কৰি থাকক, তাৰপাছত সেইবিলাক আমি চব ৰাজহুৱা কৰিম। কংগ্ৰেছে মুছলমান হোৱাৰ বাবে USTMৰ হৈ মাত মাতিছে। আপুনি USTMৰ মালিক মুছলমান হোৱাৰ বাবে ফ্লাড জেহাদ হোৱা বুলি কৈছে। প্ৰৱেশ কৰিলে মক্কা যেন লগা USTMৰ শ্ৰীমন্ত শংকৰদেৱ ভৱন আপুনিয়ে উদ্বোধন কৰি চাহ পানী খাই আহিছিল দেখোন। ইয়াৰ পৰাই পুনৰ এবাৰ স্পষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্ববিৰোধী স্থিতি। এনেদৰে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পত্নী আৰু পৰিয়ালৰ সম্পত্তি ৰাজ্যৰ নামত উইল কৰি যাব বুলি কৰা ৰাজহুৱা ঘোষণাই ৰাজ্যখনৰ ৰাজনৈতিক বতাহ গৰম কৰি তুলিছে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।